মুখ্যমন্ত্ৰীৰ আদেশক নামানে চৰকাৰী কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰীৰ কাঢ়া সকিয়নিৰ পাছতো একাংশ চৰকাৰী কৰ্মচাৰীৰ মনত যেন নাই কোনো ভয়। দুৰ্নীতিৰ এই ঘটনাই পুনৰবাৰ ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থালৈ প্ৰশ্নবোধক চিহ্ন কঢ়িয়াই আনিছে। এইবাৰ উৎকোচ লৈ অন কেমেৰাত বন্দী হ'ল হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ এজন চৰকাৰী গাঁওবুঢ়া। এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ মুৰাঝাৰ থানাৰ অন্তৰ্গত চাবাজপুৰ গাঁৱত। অভিযুক্ত গাঁওবুঢ়াগৰাকীৰ নাম নবুল আহমেদ। ছাত্ৰ ছাত্ৰীসকলে আয়ৰ প্ৰমাণ পত্ৰ পঞ্জীয়ন কৰাৰ বাবে গাঁওবুঢ়াৰ কাষ চাপে আৰু ধনৰ বিনিময়ত এই প্ৰমাণ পত্ৰ প্ৰদান কৰে গাঁওবুঢ়াগৰাকীয়ে। অৰ্থাৎ চৰকাৰী সেৱাৰ নামত সৰ্বসাধাৰণক শোষণ কৰাৰ ঘটনা পুনৰ উন্মোচিত হ'ল। অন কেমেৰাত ধন লোৱাৰ এই দৃশ্য ভাইৰেল হোৱাৰ লগে লগে গাঁওবুঢ়া নবুল আহমেদৰ দুৰ্নীতিৰ কাৰ্যকলাপ ফাদিল হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা ঘোষণা কৰি আহিছে, কিন্তু তাৰ পাছতো একাংশ চৰকাৰী বিষয়াৰ এনে কাৰ্যই সচেতন ৰাইজ হতচকিত হৈ পৰিছে। এতিয়া প্ৰশ্ন হয়, এই দুৰ্নীতি পৰায়ণ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে হোজাই জিলা আয়ুক্তৰ লগতে ডবকা ৰাজহ চক্ৰৰ বিষয়ে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। সাধাৰণ জনতাৰ দাবী, শীঘ্ৰেই এই গাঁওবুঢ়াগৰাকীক উপযুক্ত শাস্তি প্ৰদান কৰা হওক, যাতে ভৱিষ্যতে আন কোনো চৰকাৰী কৰ্মচাৰীয়ে এনে দুৰ্নীতি কৰিবলৈ সাহস নকৰে। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।